হেল্ল' এভৰিৱান, নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। মই চেহেনাজে, আশা কৰোঁ আপোনালোক ভালে আছে, মোৰো ভাল। আজি ব্লগটো মই মৰ্ণিঙৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আজি মোৰ শুই উঠা বহুত দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণে আজি মোৰ গোটেই দিনটো খেলি মেলি হ'ল আৰু ব্লগটো আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছোঁ। যদি ব্লগটো চাই পেলাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহক কথা পাতি পলম নকৰি আজিৰ ব্লগটো ষ্টাৰ্ট কৰোঁ। আজি শুই উঠা বহুত দেৰি, সেইকাৰণে ডাইৰেক্ট কিটচেনলৈহে আহিছোঁ। 10টা বজাত শুই উঠিছোঁ, ইমান দেৰি হৈ গ'ল গমেই নাপাওঁ। ৰাতি শোৱাও বহুত দেৰি হৈছিলে। আৰু এতিয়া ছাৰফ্ৰাজ, কিবা এটা কৈ দিয়া ছাৰফ্ৰাজ, কিবা এটা কৈ দিয়া। ছাৰফ্ৰাজে একো নকয়, সি শুই উঠিছে, তাৰ মন নাই ক'বলৈ। আৰু এতিয়া ৰুটি বনাবৰ কাৰণে দৌৰটো ৰেডি কৰিলোঁ। এতিয়া ৰুটিখিনি বনাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। লগতে মোক আজি ছাৰফ্ৰাজেও বনাই দিছে। মোৰ কামৰ চিন্তা নাই, ছাৰফ্ৰাজে মোক বহুত কামৰ হেল্প কৰি দিয়ে। ছাৰফ্ৰাজ আৰু মই ৰুটি খালোঁ আৰু দাদীয়ে খোৱা নাই। দাদীৰ কাৰণে এয়া উলিয়াই ৰাখিছোঁ। দাদী পাছত খাব বোলে, ভোক লগা নাইকি এতিয়া। আৰু এইফালে একদম ৰুটি খোৱাৰ পাছতে আজি ৰুমৰ কাম কৰাই নাই, একোৱেই কৰা নাই। দেৰি হোৱাৰ কাৰণে মই সোনকালে বোলে ভাতখিনিহে বনাই লওঁ, তাৰপাছতহে ৰুমৰ কাম কৰিমগৈ। আৰু এয়া দুপৰীয়া ভাত বনাবৰ কাৰণে কুন্দুলি কাটি ল'লোঁ, আলুৰ লগত ভাজিম আৰু দাইল বনালোঁ, হৈ গ'ল। কোমোৰাৰ লগত বনাইছোঁ দাইল, আৰু এইফালে মাছ গ্ৰেভি কৰিম। এতিয়া জল্দি জল্দি বনাই লওঁ, ইয়াৰ ৰেচিপিবিলাক আপোনালোকৰ লগত শ্বেয়াৰ নকৰোঁ, নহ'লে বা আৰু দেৰি হ'ব। ৰুটি খাই মেলি মানে আজৰি হৈ এতিয়া 1টা বাজিলে, একো কামেই হোৱা নাই। মই বনোৱা সিজোৱা কামখিনিহে আগত কৰি লওঁ, তাৰপাছত বাকী কামখিনি কৰিমগৈ। এতিয়া মই প্ৰথম এইখিনি ভাজি লওঁ, কুন্দুলিখিনি, তাৰপাছত মাছৰ গ্ৰেভি কৰিম। যদি পাৰোঁ ইয়াৰ ৰেচিপি অলপ অলপ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। দালি হৈ গ'ল এয়া, আৰু ইয়াত বনি আছে কুন্দুলি ভাজি। কুন্দুলি ভাজি চিম্পুলকৈ বনাইছোঁ, সেইকাৰণে নাই দেখোঁ আপোনালোকক। এইখিনিও হ'বলৈ হ'লহে। আৰু এইফালে কেৰাহীত তেল গৰম কৰি ৰাখিছোঁ। ছাৰফ্ৰাজে মাছ কেঁচাকৈ নাখায়, সেইকাৰণে তাৰ কাৰণে ফ্ৰাই কৰি দিওঁ, আমালৈ নকৰোঁ। ছাৰফ্ৰাজক যদি ভাতৰ লগত মাংস দিওঁ সি খুব ভাল পায়, আৰু যদি মাংস নিদিওঁ, যদি মাছ দিওঁ, তাক তেতিয়া এনেকৈ ফ্ৰাই কৰি দিলেহে সি খায়, নহ'লে বা সি নাখায়, বেয়া পায়। আৰু কুন্দুলি ভাজি হৈ গ'ল, আৰু এই দাদীয়ে বোলে চাহ এতিয়াহে খায়। দাদীক চাহ দি থ'লোগৈ। চাহ বনোৱাই আছিলে দাদীৰ কাৰণে, দাদীক গৰম কৰিহে দিছোঁ। গেছটো চিমত দি থৈ গৈছোঁ, মই দাদীক চাহ দি থৈ আহি লওঁ। তেতিয়ালৈকে মাছ পিচ পূৰা একদম মচমচীয়া হৈ যাব। তাক আকৌ মচমচীয়া কৰি দিলেহে খায়, নহ'লে সি নাখায়। এতিয়া চিমত দি থৈ গৈছোঁ। মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল। আৰু এইফালে দাদীক চাহ দি থৈ আহিলোঁ, দাদীয়ে চাহ খাই আছে। এতিয়া এই একেখিনি তেলতে মই পিঁয়াজ দি দিছোঁ, লগতে নিমখো দি ৰাখিছোঁ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজৰ কালাৰটো চেঞ্জ হ'ল। এতিয়া এইখিনি সময়তে মই ইয়াত নহৰু পেষ্ট দি দিছোঁ, আৰু নহৰুখিনি দিয়াৰ পাছতো ভালকৈ এবাৰ লৰাই লওঁ। এইখিনি 1 মিনিটমানৰ কাৰণে ভাজি লওঁ। নহৰুখিনি ভজাৰ পাছত মই ইয়াত ৰেড চিলি পাউডাৰ দিলোঁ, হালধি পাউডাৰ, আৰু লগতে অলপ ধনিয়া পাউডাৰ দিলোঁ। আৰু এইখিনি দিয়াৰ পাছতো পানী অলপ দি মই এইখিনি ধুনীয়াকৈ ভাজি আছোঁ। আপোনালোকক দেখুওৱা নহ'লে আৰু বৰ ভালকৈ দেখুৱাও নাই। ইয়াৰ ৰেচিপি আগত দিয়া আছে, থুলমূলকৈ অলপ অলপ দেখাই দিছোঁ। এতিয়া মছলাখিনি ভাজি লোৱাৰ পাছত মই মাছখিনি দি দিম ইয়াত। মছলাখিনি মই 3-4 মিনিটৰ কাৰণে ভাজিলোঁ। এইখিনি গেছটো চিমত ৰাখি, আৰু এতিয়া মই ইয়াত লগতে মাছ দিম। এতিয়া মাছখিনি দিয়াৰ পাছতো মই গেছটো চিমত ৰাখি 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। এইখিনি 2 মিনিট সময় এনেকৈ কৰি ৰাখিলোঁ, আৰু এতিয়া লৰাই নিটো ভাঙি যাব নহ'লে বা। এতিয়া লগতে অকণমান পানী দি দিছোঁ। সেই পানীখিনি দিয়াৰ পাছত পানীখিনি ধুনীয়াকৈ শুকাব দিম। তাৰপাছত মোৰ মাছৰ গ্ৰেভি ৰেডি হৈ যাব। এইখিনি পানী শুকোৱাৰ পাছত মই আৰু অলপ পানী দিম। এইখিনি শুকাই লওক, তাৰপিছত দেখাম কি কৰোঁ। আৰু ইয়াত ফ্ৰাই কৰা মাছো দিবলৈ আছে, সেয়া কেতিয়া দিম দেখাম বাৰু, পাছত চাই থাকিব শেষৰলৈকে। আৰু এতিয়া এখন ঢাকন লগাই দিওঁ, তেতিয়া সোনকালে হ'ব। আৰু এইফালে মাছৰ গ্ৰেভি হয় মানে মই দাইলখিনি কুকাৰৰ পৰা বেলেগে উলিয়াই লওঁ।
কোমোৰাখিনি ভাঙি যায় বুলি প্ৰথম কোমোৰাখিনি উলিয়াই ল'লোঁ আৰু এতিয়া দাইলখিনি কুকাৰটোৰ পৰা অজৰাই দিছোঁ। বেছি দাইল নহয়, কুকাৰটো বহুত ডাঙৰ, সেইকাৰণে উলিয়াই লৈছোঁ ইয়াত। আৰু এইফালে দাইলখিনি উলিয়াই ৰাখিছোঁ আৰু এইফালে কুন্দুলি ভাজি মই এনেকৈ চব বনোৱাৰ পাছত উলিয়াই থওঁ, খাবৰ টাইমত তেতিয়া সহজ হৈ থাকে, বেছি কাম নোলায়। এইফালে মাছৰ গ্ৰেভি বনি আছে আৰু এইফালে মই ডিম আমলেট কৰিছোঁ। এইফালে মোৰ ডিম আমলেট কৰা হৈ গ'ল আৰু এইফালে চাবলৈ ভাত পাতি থৈছে, কুকাৰৰ চিটি মাৰিছে, শুনা পাইছে চাগৈ। আৰু এইফালে মোৰ এয়া মাছৰ গ্ৰেভিখিনিও পানীখিনি শুকালে, ইয়াৰ অকণমান আছে পানী, একেবাৰে শুকাবও দিয়া নাই। এতিয়া অলপ পানী থাকোঁতে মই যি পিচ ফ্ৰাই কৰি লৈছিলোঁ মাছ পিচ, এতিয়া সেই পিচো ইয়াতে দি দিছোঁ। আৰু এতিয়া ইয়াত আৰু অলপ পানী দিলোঁ, বেছি নাই দিয়া, অকণমান। এতিয়া এইখিনি 2 মিনিটমানৰ কাৰণে উতলিবলৈ এৰি দিম, তাৰপাছত মোৰ মাছৰ গ্ৰেভিখিনি ৰেডি হৈ যাব। আৰু ফ্ৰাই মাছ পিচ দিয়াৰ পাছত বেছি দেৰি নুতলাওঁ, 2 মিনিটে উতলাম। এইখিনি 2 মিনিট উতলোৱা হৈ গ'ল আৰু মোৰ মাছৰ গ্ৰেভি ৰেডি হৈ গ'ল। আজি মই আপোনালোকক কেঁচা আৰু ফ্ৰাই মাছ একেলগে গ্ৰেভি কৰি দেখালোঁ। কেনেকুৱা পালে ৰেচিপিটো জনাব, যদি ভাল পালে ৰেচিপিটো এবাৰ ট্ৰাই কৰিব। আৰু এতিয়া একেবাৰে শেষত বিলাহী পুৰোঁ, বিলাহী পিটিকা কৰিম। আৰু গেছতে পুৰিছোঁ, জুইত পুৰিলে বেছি ভাল লাগে, কিন্তু জুই জ্বলাবলৈ অলপ অসুবিধা হয়, সেইকাৰণে গেছতে পুৰিছোঁ। বিলাহী দুটা পুৰি ভালকৈ চাফা কৰি ল'লোঁ আৰু ইয়াত পিঁয়াজ দিছোঁ, নিমখ আৰু জলকীয়া আছে। এতিয়া এইখিনি মই ধুনীয়াকৈ পিটিকা কৰি লওঁ। বিলাহী পিটিকা হৈ গ'ল আৰু দুপৰীয়া ভাতৰ লগত মোৰ কিবা পিটিকা এটা হ'লেহে ভাল লাগে খাবলৈ। আমাৰ চাৰফ্ৰাজ আৰামত বহিলে এইফালে দৰিমন চাই, দৰিমন নহয়, এখন হেৰি হয়, মটু পাতলু হয়, মটু পাতলু চাই আছে। আৰু মোৰ এতিয়া কিটচেনৰ কাম হৈ গ'ল, এতিয়া ৰুমৰ কাম আছে, এতিয়া সেইখিনি কৰিলোঁ। এইফালে দেখিছেনে, অকল মাত্ৰ বিচনাখনে চাফা কৰিছোঁ, একোৱেই নাই কৰা। এইবিলাক কাপোৰ সামৰিবলৈ আছে, এইবিলাক কাপোৰ সামৰোঁ। আৰু এইফালে আলনাডাল দেখিছেনে, অৱস্থা একদম নাইকিয়া হৈছে। এতিয়া এইখিনি চাফা কৰি লওঁ, তাৰপাছত মই ৰুম ঝাৰু মাৰিম, পকা মুচিম, তাৰপিছত চাৰফ্ৰাজক গা ধুৱাম, গা ধুৱাই ভাত খুৱাম, মই নিজেও গা ধুম। এতিয়া এইখিনি কৰি লওঁ জল্দি, তাৰপিছত দেখাই আছোঁ কি কৰোঁ। আৰু টাইম কিন্তু 2টা বাজিলে, এতিয়া বহুত টাইম হৈ গ'ল। এতিয়া এইখিনি কৰোঁতে কিমান টাইম হয় নাজানো। কামখিনি কৰা হৈ গ'ল আৰু আজি কাম কৰোঁতে বহুত টাইম হ'ল, 3টা বাজিলে। আৰু এতিয়া ময়ো গা ধুলোঁ, চাৰফ্ৰাজকো গা ধুৱালোঁ। এতিয়া তাক ভাত খুৱাই লওঁ, প্ৰথম চাৰফ্ৰাজক ভাত খুৱাওঁ আৰু লগতে দালিকো দিওঁ, তাৰপাছত মিষ্টাৰ আৰু মই ভাত খাম। আৰু আজি যে সঁচা শুই উঠা দেৰি হ'লে মানে চব মানে বহুত দিগদাৰ হৈ যায়, কামখিনি বহুত দেৰি হয়। আৰু এতিয়ালৈকে ভাত খুৱাই নাই, 3টা বাজিলে, চাৰফ্ৰাজকো খুৱাই নাই। নহ'লে তাক মই 2টামান বজাতে ভাত খুৱাওঁ, আজি 3টা বাজি গৈছে। আৰু আমি খাওঁতেতো কেইটা বাজিব ক'ব নোৱাৰোঁ, চাৰফ্ৰাজক ভাত খুৱাওঁতে মোৰ আধা ঘণ্টামান সময় লাগে। এতিয়া তাক খুৱাওঁতে মেলোতে চাগৈ 3:30 বাজিব, তাৰপাছতহে আমি খাম। চাৰফ্ৰাজক ভাত খোৱালোঁ আৰু এতিয়া আমি ভাত খাওঁগৈ। আৰু সি ভাত খোৱাৰ পাছত খেলি আছে। এইবিলাক খুৰীয়েকৰ পৰা লৈ আহিছে আৰু সি এইবিলাক গ্লাছ বনাইছে, তাৰ বিলাক গ্লাছ হয়, এইবিলাক খুৰীয়েকৰ পৰা আনিছে। আৰু এতিয়া সি এইখিনিলৈ খেলি আছে। নলওঁ, মই ল'ম বুলি ভাবিছে সি। আৰু এতিয়া সি খেলি থাকক, আমি ভাত খাওঁগৈ। চাৰফ্ৰাজে খাব বুলি তালৈ মই মাছ ফ্ৰাই কৰি দিলোঁ, সি কিন্তু মাছ নাখালে, ডিম আমলেট কৰিছিলোঁ, সেয়াহে খালে। আৰু এতিয়া চাৰফ্ৰাজৰ দাদিক ভাত খোৱালোঁ আৰু এতিয়া মিষ্টাৰ আৰু মোলৈ উলিয়াইছোঁ। এতিয়া আমিও খাই লওঁ, তাৰপাছত দেখাই ভাত খাই আজৰি হৈ আহিছোঁ। আৰু এতিয়া অকণমানিজনী দেখাই থৈ যাওঁ। এইজনী আমাৰ অকণমানিজনী শুই আছে আৰু দাদীয়ে তাইক মূৰটোতে মোহাৰি দিছে, কিজানি টোপনি যায়। তাইৰ চকুত টোপনিয়ে নাই, এজনী টোপনি যোৱা ছোৱালীয়ে নহয়। বাবু টোপনি নাই ন যা। আৰু এতিয়া অলপ ময়ো যাওঁ, মইতো শুবলৈ নোপোৱাই হ'লোঁ লাইভ কৰিব পৰা। আৰু এতিয়া অলপ লাইভত কথা পাতোঁ আপোনালোকৰ লগত। আৰু আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সমাপ্তি কৰি দিওঁ। যদি ভিডিঅ'টো চাবলৈ ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চাই থকা হ'লে ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই।